ভেলেঙা আহোম একেৰাহে 15 বছৰ অসম শাসন কৰা তৰুণ গগৈ ইমানেই ভেলেঙা যে তেওঁৰ দিনতে সম্পত্তিৰ পাহাৰ গঢ়িলে হিমন্ত বিশ্ব শৰ্মাই পিছে কেনেকৈনো ইমান কম দিনত হিমন্ত বিশ্ব শৰ্মাই অবাধ সম্পত্তিৰ মালিক হল সেয়া তৰকিবই নোৱাৰিলে ভেলেঙা আহোম তৰুণ গগৈয়ে অসমৰ বুৰঞ্জীত বোধহয় ভাৰতবৰ্ষৰ বুৰঞ্জীত ইমান কম দিনৰ ভিতৰত ইমান চহকী হোৱা টকা পইচা সম্পত্তি টকা এটাৰ পিছত এটা চেনেল লোৱা কাগজ লোৱা মোৰ দিনতে কৰিলে মোক সুবিধা পায় ভেলেঙা আহোম পাই পেলাই সুবিধা লৈ এইটো সুবিধা লৈ ল'লে বুজিছানে সেইটোতো হয় আৰু তেতিয়াও মোকো যিটো ভাও ধৰিলে মই ধৰিবই নোৱাৰিলোঁ এইবাৰ আহোঁ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰসংগলৈ মুখ্যমন্ত্ৰীৰ কপালত সদায় জিলিকি থাকে চন্দনৰ তিলক পিছে এই তিলকৰ আঁৰত লুকাই থকা ৰহস্যৰ সম্ভেদ পাইছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে গগৈৰ মতে কপালৰ ফুট আধ্যাত্মিকতাৰ নহয় ভণ্ডামীৰহে এই ফুটটোত লৈ ফুৰে এইবোৰ যে মই ভাবোঁ এইটো ভণ্ডামী ফুটেই নে আচল ফুটেই মই নাজানো আধ্যাত্মিকতা কিমান আছে যদি থকাহেঁতেন তেওঁ এইদৰে এনেদৰে লুটি বাগৰ মাৰি নাথাকিলে অসম গণ পৰিষদ 420 নহয় 820 বিজেপি দল এই দলটোতো আৰু সাংঘাতিক দেখিল এইটোতো 420 নালাগে 820 হৈ গ'ল নেকি তাৰ ঠিক নাই এজিপি দল আঞ্চলিকতাবাদ নাইকিয়া হৈ গ'ল এইগালটো আৰু খুব ছাৰ বুলিহে কৈছে দেশত দুয়ো এটা হেৰি থাকে কি কয় এই গালটোতো বিজেপি গালটোতো আৰু এইদৰে অগপৰ সমালোচনাটো সৰব হৈ পৰে তৰুণ গগৈ সংবাদমেল পাতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো এজাউৰি দিলে গগৈয়ে মোদীৰ শনিদশা চলিছে ইয়াৰ প্ৰভাৱ বহুদিনলৈ থাকিব বুলি ভৱিষ্যতবাণী কৰিলে তৰুণ গগৈয়ে ভিডিঅ' জাৰ্নেলিষ্ট ৰিজুৰ সহযোগত প্ৰশান্ত প্ৰতিম দত্তৰ ৰিপৰ্ট প্ৰাগ নিউজ